আহি আছে 2026-ৰ অসম বিধানসভা নিৰ্বাচন। এইলৈ তৎপৰতা লাগি পৰিছে বিজেপিকে আদি কৰি আন ৰাজনৈতিক দলৰ। নৱগঠিত ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিত সমষ্টিবাসীক লাগে সমষ্টি উন্নয়নৰ কাম কৰিব পৰা যোগ্য প্ৰাৰ্থী। নিৰ্বাচন আহিছে আৰু গৈছে, কিন্তু সমষ্টি উন্নয়ন সাধন কৰিব পৰা আজিলৈ নোলাল এজনো জনপ্ৰতিনিধি। যোগ্য অযোগ্য A to Z সকলোকে লাগে পাৱাৰ। পিছে ভাৰত স্বাধীনতাৰ পিছৰে পৰা সমষ্টিবাসী ৰাইজে দেখিছে বিদায়ী ৬৫ নম্বৰ কলাইগাঁও বিধানসভা সমষ্টিৰ দশা। এইবাৰ নিৰ্বাচনত সমষ্টিবাসীয়ে বিচাৰিছে এজন যোগ্যৱান প্ৰাৰ্থী। সকলোকে যে সমাগত বিধানসভা নিৰ্বাচনত বিজেপি দলে দলীয় টিকেট দিলে টংলা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হৈছে প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ শান্তিৰাজ কুজুৰ। ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিৰ এজন যোগ্য স্থানীয় টিকট প্ৰত্যাশী আৰু দক্ষ ৰাজনীতিজ্ঞ। আহকচোন প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ শান্তিৰাজ কুজুৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে অসম BTC আৰু ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিবাসীক উদ্দেশ্যি নৱবৰ্ষৰ শুভেচ্ছা বাৰ্তাত সাংসদগৰাকীয়ে সমষ্টি উন্নয়নৰ প্ৰসংগত সাংবাদিকৰ আগত কি ক'লে? নমস্কাৰ। প্ৰথমতে মই সকলোকে BTC-বাসী ৰাইজ লগতে অসমবাসী ৰাইজক মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2026 এই নৱবৰ্ষ সকলোৰে বাবে মংগল কঢ়িয়াই আনক। সকলোৰে স্বাস্থ্য ভালে হওক, দীৰ্ঘময় হওক জীৱন, তাৰে মই কামনা কৰিছোঁ। আৰু আগন্তুক দিনত সকলোৰে বাবে সুখ শান্তি সমৃদ্ধি এই নৱবৰ্ষই কঢ়িয়াই আনক, তাকে মই কামনা কৰিছোঁ। টংলাবাসী ৰাইজৰ কাৰণে এই সময়ত টংলাৰ কথা পুৰণি যিটো কলাগাঁও সমষ্টি আছিলে বহুখিনি পিছ পৰি আছিলে। আজি তাৰিখলৈকে তেনেকে সমষ্টিটো উন্নয়ন হোৱা নাই বুলি ক'ব লাগিব। যদিও আপোনাৰ দলে টিকট দিয়ে, আপুনি সমষ্টিৰ কাৰণে কেনেদৰে আগবাঢ়িব? চাওক, টংলা নৱগঠিত বিধানসভা সমষ্টিত মই নিজে অলপ চিন্তা চৰ্চা কৰিছোঁ যে ৪৮ নং টংলা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিম। যদি দলে প্ৰাৰ্থিত্ব আগবঢ়ায়, নিশ্চয় মই মানসিকভাৱে আৰু শাৰীৰিকভাৱে মই সম্পূৰ্ণ প্ৰস্তুত হৈ আছোঁ। আৰু টংলাবাসী ৰাইজেও ইয়াৰে স্থানীয় বাসিন্দাক বিচাৰিছে প্ৰাৰ্থিত্ব হোৱাটো। আৰু বৰ্তমান অসম চৰকাৰে যি ধৰণে কাম কৰি আছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে উন্নয়নমূলক কাম কাজ কৰি আছে, আৰু টংলা বা আগৰ যি আমাৰ পানেৰী বিধানসভা সমষ্টিত আমাৰ কাম যথেষ্ট হৈছে, যদিও আৰু বহুত কৰিবলগীয়া আছে। গতিকে অসম চৰকাৰৰ লগত সহযোগ কৰিব পৰাকৈ সকলো ৰাইজৰ আশা যে বিজেপিৰ প্ৰাৰ্থিত্ব টংলাৰ পৰা হ'ব লাগে, টংলা বিধানসভা সমষ্টিৰ পৰা হ'ব লাগে। আৰু অন্যান্য সমষ্টিবিলাকত যি ধৰণে উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে, ঠিক তেনেকৈ টংলা বিধানসভা সমষ্টিৰ সকলো অঞ্চলে আগবাঢ়ি যাব লাগে। বিভিন্ন সমস্যাবিলাক আছে, এই সমস্যাবিলাক সমাধান হ'ব লাগে। ৰাস্তা ঘাটৰ সমস্যা আমাৰ আছে, ভাল আমাৰ ষ্টেডিয়াম এতিয়ালৈকে নাই, খোৱা পানীৰ সমস্যাবিলাক আছে, ভাল স্বাস্থ্যকেন্দ্ৰ আছে যদিও ভাল ডাক্তৰ আমাৰ তাতে নাই। গতিকে বিভিন্ন সমস্যাৰে এতিয়াও আমি অলপ জৰ্জৰিত হৈ আছোঁ। এই সমস্যাবিলাক সমাধান হোৱাৰ এতিয়া আমাৰ উপযুক্ত সময় আহি পৰিছে যে আমাৰ বিধানসভা সমষ্টি এই নিৰ্বাচন, আৰু এই বিধানসভা নিৰ্বাচনত সকলো ৰাইজৰ এটাই আশা যে টংলা বিধানসভা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থিত্ব আহিব লাগে। আৰু সকলো ৰাইজে এতিয়া সাজু হৈ আছে সম্পূৰ্ণ যে বিজেপি দলৰ যিজন প্ৰাৰ্থী আহিব তেখেতক ভোট দি জিকাই লৈ যাবলৈ সাজু হৈ আছে। কাৰণ সকলো ৰাইজে এতিয়া উন্নয়ন বিচাৰিছে, উন্নয়ন নিজ চকুৰে চাইছে, দেখা পাইছে। সেইকাৰণে সকলো টংলাবাসী ৰাইজেই টংলা বিধানসভা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থীক ভোট দি জিকাই ল'বলৈ মানসিকভাৱে প্ৰস্তুত হৈ আছে। বৰ্তমান টংলা সমষ্টিবাসী ৰাজমাতা সচিত হৈছে দক্ষ ব্যক্তি হ'লেহে সমষ্টি উন্নয়ন হ'ব। যিহেতু আপুনি ৬টা বছৰ ৰাজ্যসভাৰ সাংসদ আছিলে, তাৰপিছত BTC আপুনি MCLO আছিলে, সেইফালৰ পৰা আপুনি এজন যথেষ্ট দক্ষ বুলি ক'ব লাগিব। যিহেতু আপুনি ৰাইজক আহ্বান জনাই কি ক'ব যে সমষ্টিৰ উন্নয়ন যাতে আপোনাৰ তাতে সন্মুখ হ'ব পাৰে? চাওক, মই আগতেও ৰাজ্যসভাৰ সাংসদ হিচাপে ৬ বছৰ মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ। তাৰ আগতে মই BTCৰ EM হিচাপেও কাম কৰাৰ সুযোগ পাইছিলোঁ ৰাইজৰ আশীৰ্বাদত। আৰু তাৰ আগতে মই BTCৰ MCLA হিচাপেও 5 বছৰ কাম কৰাৰ সুযোগ এটা পাইছিলোঁ।
এতিয়া ৰাইজেও আশা প্ৰকাশ কৰিছে যে আগন্তুক নিৰ্বাচনত ৰাইজে মোক প্ৰাৰ্থিত্ব হিচাপে বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব হোৱাটো বিচাৰিছে আৰু ময়ো আশা ৰাখিছোঁ আৰু দলে যদি প্ৰাৰ্থিত্ব আগবঢ়ায় নিশ্চয় মই প্ৰতিদ্বন্দ্বিতাত নামিবলৈ মই সাজু আছোঁ আৰু মই সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে দলে নিশ্চয় বিবেচনা কৰিব আৰু ৰাইজৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে যে দলে বিজেপি দলক আঁকোৱালি ল'ব আৰু বিজেপি দলৰ প্ৰাৰ্থীক ভোট দি ৰাইজে বিপুল ভোটত ভোট দি জয়যুক্ত কৰাব। যিটো আপুনি এজন বৰ্তমান সময়ত দেখা গৈছে যে সমষ্টিৰ মাজমজিয়া প্ৰাৰ্থীজন হৈছে আপুনি। এই ক্ষেত্ৰত আপুনি এটা নতুন পৰিকল্পনা কি কৰিছে 2026 বৰ্ষত যদি দলে টিকেট দিয়ে আপোনাৰ পৰিকল্পনা কেনেকুৱা হ'ব জানো? দলে যদি প্ৰাৰ্থিত্ব আগবঢ়ায় নিশ্চয় মই ৰাইজৰ লগত থাকিম আৰু ইয়াত মই এতিয়াৰ পৰা নহয় মই প্ৰায় 2000 চনৰ মানৰ পৰাই বিভিন্ন সংগঠন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছো সকলো সময়তে ৰাইজৰ লগত আছো আৰু ৰাইজৰ সমস্যাবিলাক মই ভালকৈ জানো আৰু প্ৰতিটো গাঁও প্ৰতিটো পৰিয়াল প্ৰতিটো অঞ্চলৰ মানুহক মই ব্যক্তিগতভাৱে জানো আৰু আমাৰ এই অঞ্চলত কোনবিলাক সমস্যা সমাধান কৰিলে ৰাইজে ভাল পাব বা কোনবিলাক সমস্যা সমাধান হোৱাটো ৰাইজে বিচাৰে মই সকলো কথা জানো গতিকে মই যদি ধৰ প্ৰাৰ্থিত্ব হিচাপে মই আহোঁ মই নিশ্চয় কাম কৰাত মোৰ সুযোগ হ'ব আৰু স্থানীয় ৰাইজবিলাকৰ যিবিলাক সমস্যা আছে যিবিলাক ৰাইজে সমস্যাটো সমাধান হোৱা বিচাৰিছে এইবিলাক নিশ্চয় মই সম্পূৰ্ণ কৰিব পাৰিম মোৰ ওপৰতো বিশ্বাস আছে ৰাইজৰ ওপৰতো মোৰ সম্পূৰ্ণ বিশ্বাস আছে। চাওক বৰ্তমানৰ আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতিয়ে অসমৰ উন্নতিৰ কাৰণে কাম কৰি আছে সকলো জনগোষ্ঠীক লগত লৈ তেখেতে কাম কৰি আছে আৰু উন্নতি মানে আমি যিটো যোৱা 60টা বছৰে দেখা নাছিলো উন্নতি সেই উন্নতি আমি যোৱা 10টা বছৰত আমাৰ সৰ্বানন্দ সোণোৱালৰ 5টা বছৰ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 5টা বছৰত আমি দেখিবলৈ পাইছো এনেকুৱা উন্নতি এনেকুৱা ধৰণৰ মানে চকুৰ আগতে সলনি হোৱা পৰিৱেশ আমি কেতিয়াও দেখা নাছিলো গতিকে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে যেনেকৈ দিনে ৰাতিয়ে কাম কৰি আছে ঠিক তেনেকৈ টংলা সমষ্টিৰ বাকীও ৰাইজে বিচাৰিছে যে দিনে ৰাতিয়ে কাম কৰা মানুহ এজন আমাক লাগে গতিকে নিশ্চয় দলে এইটো বিবেচনা কৰিব লগতে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াও সভাপতি হোৱাৰ পিছত আমাৰে সাংসদ তেখেতে দৰং ওদালগুৰি লোকসভাৰ সাংসদ আৰু তেখেতে ৰাজ্যিক বিজেপিৰ সভাপতি হোৱাৰ পিছত তেখেতেও দলৰ বাবে দিনে ৰাতিয়ে কাম কৰি আছে 24 ঘণ্টাই দলক তেখেতে সময় দিছে আৰু তেখেত সভাপতি হোৱাৰ পিছত দলৰ যিটো ভেটি এই ভেটি আমাৰ অতি শক্তিশালী হৈছে এতিয়া এনেকুৱা হৈছে আমি এইবাৰৰ নিৰ্বাচনত আমি হয়তো অলপ বেছি পঢ়াই কোৱাৰ নিচিনাই হ'ব আমি প্ৰায় 100তকৈ বেছি আসন পাবলৈ আমি সক্ষম হ'ম আৰু এইটো আমি এইকাৰণে পাম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চেষ্টা উন্নতিৰ বাবে যিটো চেষ্টা কৰিছে উন্নয়নৰ বাবে যিটো চেষ্টা কৰিছে আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ দলৰ বাবে যি ধৰণে কাম কৰি আছে এই দুয়োজনৰ যিটো জুটি এই জুটিটো খুব ধুনীয়া হৈছে আমাৰ যাৰ বাবে আজি গোটেই অসমৰ ৰাইজে বিজেপি দলক আঁকোৱালি লৈছে আৰু আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে অসমবাসী ৰাইজৰ ওচৰত আৰু আমি আশা ৰাখিছো 2026 বিধানসভা নিৰ্বাচনত আমি 100তকৈ বেছি আসন পাই আমি অসমত পুনৰ তৃতীয়বাৰৰ বাবে আমি বিজেপি চৰকাৰ বনাবলৈ আমি সক্ষম হ'ম চাওক গোটেই কথাখিনি নিৰ্ভৰ কৰিব দলৰ নেতৃত্বৰ ওপৰত দলৰ নেতৃত্বই আমাক যি ধৰণে আগবঢ়াই লৈ যাব আমি সেই ধৰণে আগবাঢ়ি যাম প্ৰাৰ্থিত্ব প্ৰত্যাশী আমাৰ বহুত থাকিব তাৰ ভিতৰত ময়ো এজন থাকিম নিশ্চয় গতিকে দলে যদি বিবেচনা কৰে নিশ্চয় মই আগবাঢ়ি যাম আৰু আগুৱাই যাম আৰু ৰাইজৰ বাবে কাম কৰাৰ আমাৰ যথেষ্ট আমাৰ ইচ্ছা আছে প্ৰবল ইচ্ছা আছে আৰু ৰাইজৰ লগত আমি এতিয়াও আছো আগতেও আছিলো এতিয়াও আছো আগলৈও থাকিম গতিকে আমি ৰাইজৰ বাবে 24 ঘণ্টা দিবলৈ আমি সাজু আছো বাকী আমি দলৰ ওপৰত আমি এৰি দিছো দলে যি বিবেচনা কৰিব দলে যি ধৰণে আমাক আগবঢ়াই লৈ যাব আমি সেই ধৰণে আগবাঢ়ি যাবলৈ আমি ইচ্ছা আমি সদায় সাজু হৈ আছো আৰু দলে নিশ্চয় উচিত বিবেচনাই কৰিব দলে সদায় উচিত বিবেচনাই কৰিব দলে পৰ্যবেক্ষণ কৰি আছে সকলোকে কোনে কি ধৰণে কাম কৰি আছে কোনে ৰাইজৰ লগত আছে দলে ইতিমধ্যে পৰ্যবেক্ষণ কৰি আছে চাই আছে গতিকে সেই ধৰণে দলে ব্যৱস্থা গ্ৰহণ কৰিব গতিকে দলৰ যিসকল নেতৃত্ব আছে এই নেতৃত্বৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে আৰু দলে নিশ্চয় সঠিক ব্যৱস্থাই গ্ৰহণ কৰিব মই আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক
ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যোৱা 5টা বছৰত তেখেতে যি ধৰণে আমাৰ ৰাইজৰ বাবে কাম কৰিলে, ভগৱানে তেখেতক যথেষ্ট আশীৰ্বাদ দিছে আৰু দিব। আৰু অসমৰ ৰাইজে তেখেতক যি ধৰণে আশীৰ্বাদ আৰু মৰম কৰে, এনেকুৱা মুখ্যমন্ত্ৰী মই আগতে কেতিয়াও দেখা নাছিলোঁ। আজি মই ৰাজনীতিত থকা মোৰ 25 বছৰ হৈ গ'ল। এই 25 বছৰ ৰাজ্যকালত মই বিভিন্ন মুখ্যমন্ত্ৰীসকলক মই দেখিছোঁ, লগ পাইছোঁ, কথা পাতিছোঁ, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা মুখ্যমন্ত্ৰী মই আগতে কেতিয়াও দেখা নাছিলোঁ। যিজন মুখ্যমন্ত্ৰীয়ে 24 ঘণ্টাই অকল ৰাইজৰ বাবে কাম কৰে, ৰাইজৰ বাবে চিন্তা কৰে, ৰাইজৰ উন্নয়নৰ কথাই তেখেতে সদায় ভাবি থাকে। বিভিন্ন জনগোষ্ঠী, ইয়াতে কোনো জনগোষ্ঠীয়ে বঞ্চিত হোৱাৰ কথাই নাই। আদিবাসী জনগোষ্ঠীয়ে হওক, চাহ জনগোষ্ঠীয়ে হওক, কোচ ৰাজবংশীয়ে হওক, আহোমসকলে হওক, মানে বেংগলী সম্প্ৰদায়সকলে হওক, চবৰ কাৰণে কাম কৰিছে তেখেতে। গতিকে এনেকুৱা কাম কৰা মুখ্যমন্ত্ৰী মই আগতে কেতিয়াও দেখা নাছিলোঁ। গতিকে মই তেখেতক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ নতুন বৰ্ষ আৰু ভাল হওক। নতুন বৰ্ষ মানে 2026 আমাৰ পুনৰ আমাৰ নিৰ্বাচনৰ বছৰ। গতিকে এই বছৰটো তেখেতৰ আৰু ভাল হ'ব। 2026 যিটো বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি নিৰ্বাচনী যুঁজত আমি নামিম, আৰু এই নিৰ্বাচনী যুঁজত আমি 100তকৈ বেছি আসন পাই আমি চৰকাৰ বনাবলৈ আমি সক্ষম হ'ম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।